নমস্কাৰ জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেললৈকে। আৰু এয়া মোৰ পিতাই মাঘ বিহু উৰুকাৰ দিনাখনৰ ভিডিঅ' দিছোঁ মই আপোনালোকক। লেটে হৈ গৈছে বাৰু তথাপিতো। আৰু এয়া বাঁহৰ ধুনীয়াকৈ টমালেদি এনেকৈ গছবোৰত মানে উৰুকাৰ দিনাখন বান্ধিব লাগে বুলি এটা নিয়ম আছে। আপোনালোকৰ ফালেও এইবিলাক নিয়ম কৰেনে জনাবচোন। আৰু কিছু লোকক মই শুনিছোঁ যে নতুন মানে ধানৰ নৰাইদি মানে এনেকৈ বান্ধে বুলি মই শুনিছোঁ। কিন্তু আমাৰ এইফালে এনেকৈ বাঁহৰ টমালে চাচি লৈ টমাল দি দিয়ে মানে এনেকৈ বান্ধে গছত। আৰু এয়া উৰুকাৰ দিনাখন যিহেতুকে আমি পিঠা বনাবলৈ কাৰণে মা আৰু মই এনেকৈ ধুনীয়াকৈ ঢেঁকী খালতে গৈ পিঠাগুড়িখিনি খুন্দি ল'লোঁ। তাৰপিছত খুন্দি আহিয়ে মই এয়া পিঠা বনাত লাগি গ'লোগৈ। আৰু চাউলখিনি যে ইমান ধুনীয়া, সঁচাকৈ পিঠাখিনি খুব ধুনীয়া হৈছিল। মই নিজে বনাইছোঁ, পিঠাখিনিও বৰ ধুনীয়া হৈছে। আৰু তিল আৰু মিঠৈ দি বনাইছোঁ মই পিঠা, শুকান পিঠা। আমাৰ এইফালে শুকান পিঠা বুলিয়ে কওঁ দেই আমি, সেইকাৰণে ময়ো শুকান পিঠা বুলিয়ে কৈছোঁ। কিছুমানে তিল দিয়া পিঠা বুলি কয় আমাৰ ইয়াতে। আৰু একো নহয়, ক'লেই হ'লে বহুতে বহুত নাম দিয়ে মানে মাতে আৰু সেয়া গোটেইখিনি কৰিলোঁ। ৰাতি সন্ধিয়া মানে মই আকৌ নাৰিকল ৰুকিলোঁ নাৰিকলৰ পিঠা বনাবলৈ আৰু নাৰিকলৰ লাড়ু বনাবৰ কাৰণে। এয়া মই নাৰিকলখিনি ধুনীয়াকৈ ৰুকি লৈছোঁ। বিহুৰ মানে উৰুকা ভিডিঅ'বোৰ যিহেতুকে কৰি থৈছিলোঁ, সেইকাৰণে ভাবিলোঁ মই আজি উৰুকাৰ ভিডিঅ'খিনি মই আপোনালোকলৈ আগবঢ়াওঁ। আৰু এইফালে নাৰিকল সাজত দিয়া পিঠাখিনি ধুনীয়াকৈ মই বনাই দিলোঁ ৰাতিয়ে। আৰু ভোগালী বিহুৰ সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৱে ভালে থাকক, কুশলে থাকক। আজিৰ ভিডিঅ'টো এইখিনিতে ৰাখিছোঁ। বাই।